নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম 9 মাৰ্চৰ পৰা 15 মাৰ্চলৈকে আটাইখিনি ইম্পৰ্টেন্ট কুৱেশ্যন আমি আলোচনা কৰিম এই সপ্তাহটোত যথেষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন আছে সকলোখিনি আমি আলোচনা কৰিম যদিও ভিডিঅ'টি সানডে আহিব লাগিছিল কাৰণ আমি উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ বিলাক প্ৰতি সানডে আলোচনা কৰো কিন্তু হোলিৰ বাবে সানডে আপলোড কৰিব পৰা নাই গতিকে 9 মাৰ্চৰ পৰা 15 মাৰ্চলৈকে আমি এই ভিডিঅ'টিত আলোচনা কৰিম ঠিক আছে সো এইখিনিতে আপোনালোক কোৰ্স সম্পৰ্কে জনাব বিচাৰিছো যদি আপোনালোকে সিটেট এক্সামৰ প্ৰিপাৰেচন কৰি আছে সিটেট অসমীয়া ভাষাৰ পেপাৰ 1 আৰু পেপাৰ 2 এই কোৰ্সটো আপোনালোকে ল'ব পাৰে এটো ভিডিও কোৰ্স হয় পিডিএফ নোটস মক টেষ্ট সকলোখিনি পাব প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ বিলাক তাত চাব পাৰিব বাকি কাৰেণ্ট এফেয়াৰ্ছৰ বাবে এটো পিডিএফ কোৰ্স আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত 2023 24 2025 সকলো বিলাক ইয়াত কাৰেণ্ট এফেয়াৰ্ছ বিলাক পাব আপডেট হৈ থাকিব এবছৰলৈকে গতিকে যিকোনো কোৰ্স আপোনালোকে যদি পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব আৰু ইয়াৰ লিংক সমূহ ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব ঠিক আছে তো আমি এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো যেহেতু ৰিসেন্টলি আমাৰ আসাম বাজেট এনাউন্স কৰা হৈছে আৰু আসাম বাজেটৰ ওপৰত আমি এটা সেপাৰেট ভিডিঅ'ত আলোচনা কৰিছো গোটেইবিলাক ইম্পৰ্টেন্ট পইণ্টছ আমি তাত আলোচনা কৰিছো যদি আপোনালোকে এতিয়াও চোৱা নাই সেই ভিডিঅ'টি আপোনালোকে কাইন্ডলি চাই ল'ব কাৰণ তাত আমি গোটেই ইম্পৰ্টেন্ট পইণ্টছ বিলাক ডিসকাস কৰিছিলো আসাম বাজেটৰ তো ইয়াত আমি কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন ডিসকাস কৰিম বাকি আপোনালোকে ডিটেইলছৰ বাবে সেই ভিডিঅ'টি চাব পাৰে তো প্ৰথম কুৱেশ্যনত আমাক সুধিছে হোৱাট ইজ দা টোটাল এস্টিমেটেড বাজেট সাইজ ফৰ আসাম ইন দা ইয়াৰ 2025-26 গতিকে 2025-26 বৰ্ষৰ যে অসম বাজেট এই বাজেটৰ আনুমানিক যেটো আকাৰ কিমান আছিল সাইজ কিমান আছিল বা কিমান পৰিমাণৰ বাজেট ঘোষণা কৰা হৈছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 2,63,000 কোটি টকাৰ বাজেট ঘোষণা কৰা হৈছে ৰিসেন্টলি তো মাৰ্চৰ 10 তাৰিখত অসমৰ ফাইনান্স মিনিষ্টাৰ অজন্তা নেওগে অসম বাজেট ঘোষণা কৰিছে আৰু ইয়াত টোটাল যেটো বাজেটৰ সাইজ দিয়া হৈছিল 2.63 লাখ ক্ৰোৰ ৰুপিছৰ বাজেট ঘোষণা কৰা হৈছে ঠিক আছে কিমান পৰিমাণৰ বাজেট ঘোষণা কৰা হৈছে এটো আপোনালোকে মনত ৰাখিব এতিয়া আহিম নেক্সট কুৱেশ্যনলৈকে ইয়াতে সুধিছে what was the fiscal deficit target for the Assam in the Assam budget for 25-26 গতিকে 2025-26 চনৰ অসম বাজেটত অসমৰ বাবে বিত্তীয় ঘাটিৰ লক্ষ্য কি আছিল যেটো ফিস্কেল ডেফিসিট দেখুৱা হৈছে যে ঘাটি বাজেট দেখুৱা হৈছে গতিকে এই যে ঘাটি বাজেট দেখুৱা হৈছে ইয়াত কিমান পৰিমাণৰ ঘাটি দেখুৱা হৈছে বা অনুমান কৰা হৈছে যে ইমানখিনি পৰিমাণৰ ঘাটি হ'ব তো ইয়াত আমাক কিমান পৰিমাণৰ ঘাটিৰ কথা বাজেটত উল্লেখ কৰিছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ 620.27 কোটি টকাৰ ঘাটি হ'ব বুলি ইয়াত অনুমান কৰা হৈছে গতিকে কিমান পৰিমাণৰ ঘাটি বাজেট দেখুৱা হৈছে বুলি যদি সুধে তেনেহলে 620.27 কোটি টকাৰ ঘাটি দেখুৱা হৈছে তো এইবিলাক যথেষ্ট ইম্পৰ্টেন্ট হ'ব এইবিলাক প্ৰশ্ন এক্সামত সুধিব তো আমি জানিব লাগিব কিমান পৰিমাণৰ ঘাটি দেখুৱা হৈছে এতিয়া আইছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে আসাম will launch its own satellite as per the 25-26 budget what will be the name of the satellite যে 2025-26 চনৰ বাজেট অনুসৰি অসমে নিজাকৈ উপগ্ৰহ উৎক্ষেপণ কৰিব গতিকে এই উপগ্ৰহটোৰ নাম কি হ'ব হেতু হৈছে প্ৰশ্ন তো এইবিলাক আমি এই ভিডিঅ'টিত আলোচনা কৰিছো আসাম বাজেটৰ ভিডিঅ'টিত আমি আলোচনা কৰিছিলো গতিকে নিশ্চয় আপোনালোকে এনসাৰটো জানিবই ইয়াৰ এনসাৰ কি হ'ব যে এটা নিজাকে অসমৰ নিজা এটা উপগ্ৰহ উৎক্ষেপণ হ'ব স্যাটেলাইট এটা লঞ্চ কৰা হ'ব আৰু সেই স্যাটেলাইটৰ জৰিয়তে বিভিন্ন ইনফৰমেশন বিলাক বতৰৰ পৰা আৰম্ভ কৰি সকলো ইনফৰমেশনছ বিলাক তাত পোৱা যাব বা তাৰ পৰা ৰাইজে উপকৃত হ'ব পাৰিব গতিকে এই উপগ্ৰহটোৰ নাম কি হ'ব হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি আসাম সেট মানে আসাম স্যাটেলাইট গতিকে ইয়াত আসাম সেট নামৰ এটা স্যাটেলাইট লঞ্চ কৰা হ'ব আৰু এই বিষয়ে অসম বাজেটত উল্লেখ কৰিছে গতিকে আমি যদি চাও যে স্পেস যেটো টেকনলজি মহাকাশ যেটো প্ৰযুক্তি ইয়াৰ যাতে আমি ভালদৰে ইউটিলাইজ কৰিব পাৰো বা আমাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত আমি তাক ব্যৱহাৰ কৰিব পাৰো তাৰ কাৰণে অসম চৰকাৰে নিজাকে অসমৰ নিজা এটা স্যাটেলাইট লঞ্চ কৰিব নাম দিয়া হৈছে আসাম সেট আৰু এই উপগ্ৰহটোৱে কৃষি দুৰ্যোগ ব্যৱস্থাপনা হওক আন্তঃগাঁথনি সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰত এই সকলোবিলাক ক্ষেত্ৰতে সহায় কৰিব আৰু এই যেটো প্ৰজেক্ট হ'ব কাৰ লগত কোলাবৰেট হ'ব এটো মনত ৰাখিব ইন স্পেস আৰু ইছৰোৰ লগত গতিকে ইন স্পেস আৰু ইছৰোৰ সহায়তে এই স্যাটেলাইটটো লঞ্চ কৰা হ'ব এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে উদিছে আন্ডাৰ দ্য চিফ মিনিষ্টাৰছ জীৱন প্ৰেৰণা স্কিম what is the monthly
financial assistance provided to eligible graduates যে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত যোগ্য স্নাতকসকলক কিমান পৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব যে অসম বাজেটত এক ঘোষণা কৰা হৈছে এখন আঁচনিৰ কথা হেয়া হৈছে চিফ মিনিষ্টাৰ্ছ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা স্কিম আৰু ইয়াৰ জৰিয়তে যিবিলাক ফ্ৰেছ গ্ৰেজুৱেট হ'ব তেওঁলোকক আৰ্থিক সাহায্য দিয়া হ'ব গতিকে কিমান পৰিমাণৰ আৰ্থিক সাহায্য দিয়া হ'ব সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি 2500 টকা গতিকে ষ্টেট গভৰ্ণমেণ্টে লঞ্চ কৰিব এখন আঁচনি নাম দিয়া হৈছে চিফ মিনিষ্টাৰ্ছ জীৱন প্ৰেৰণা স্কিম কেতিয়া লঞ্চ হ'ব অক্টোবৰ মাহত লঞ্চ হ'ব গতিকে এতিয়াও ডেট ফিক্স হোৱা নাই কিন্তু অক্টোবৰ মাহত লঞ্চ কৰা হ'ব আৰু যিবিলাক ফ্ৰেছ গ্ৰেজুৱেটছ হ'ব পুৰণি যিবিলাক গ্ৰেজুৱেট অলৰেডি হৈছে সেইবিলাকৰ কথা কোৱা হোৱা নাই ফ্ৰেছ গ্ৰেজুৱেটছবিলাকৰ কথাই কোৱা হৈছে তেওঁলোকক চৰকাৰৰ ফালৰ পৰা এটা স্কলাৰশ্বিপ বুলি ক'ব পাৰোঁ স্কলাৰশ্বিপ দিব প্ৰতি মাহে 2500 টকাকৈ তেওঁলোকক দিয়া হ'ব আৰু এইটো এবছৰৰ বাবেহে দিয়া হ'ব যাতে গ্ৰেজুৱেশ্যনৰ পিছত তেওঁলোকৰ এমপ্লয়মেণ্টৰ ব্যৱস্থাও কৰিব পাৰে এক্সামছবিলাক দিব পাৰে জবৰ কাৰণে এক্সামছ দিব পাৰে তাৰ কাৰণে যাতে সহায় হয় গতিকে এই চাকৰি বিচৰাৰ ক্ষেত্ৰত বা চাকৰি এটা লোৱাৰ ক্ষেত্ৰত যাতে সহায় হয় তাৰ কাৰণে এই প্ৰতি মাহে তেওঁলোকক এবছৰৰ বাবে 2500 টকাকৈ দিয়া হ'ব আৰু যদি কোনোবাই এবাৰে ল'ব বিচাৰে মাহে মাহে ল'ব নিবিচাৰে তো ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেন্সো দিব তেতিয়া তেওঁলোকে 25000 টকা পাব ঠিক আছে তো এই পইণ্টছখিনি মনত ৰাখিব লাগিব আঁচনিখনৰ নামো মনত ৰাখিব চিফ মিনিষ্টাৰ্ছ জীৱন প্ৰেৰণা স্কিম তো ইয়াৰ উপৰি যিবিলাক ৰিচাৰ্চ স্কলাৰ আছে যিবিলাকে ৰিচাৰ্চ কৰি আছে গৱেষণা কৰি আছে তো এই স্কলাৰ্ছবিলাকক তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰতো হ'ব পাৰে বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ আণ্ডাৰতো হ'ব পাৰে গতিকে তেওঁলোকক দিয়া হ'ব 25000 টকা তেওঁলোকক দিয়া হ'ব এককালীন দিয়া হ'ব আৰু যিবিলাক স্পেচিয়েলি এবল্ড হয় বিশেষভাৱে সক্ষম যদি কোনোবা ৰিচাৰ্চ স্কলাৰ্ছ আছে তেওঁলোকক 50000 টকা দিয়া হ'ব গতিকে তেওঁলোকক দুগুণ দিয়া হ'ব 25000 দিয়া হ'ব নৰ্মেলি আৰু যিসকল স্পেচিয়েলি এবল্ড স্কলাৰ হয় বা ৰিচাৰ্চ স্কলাৰ হয় তেওঁলোকক 50000 টকা দিয়া হ'ব ঠিক আছে তো ইয়াৰ বাবে 25 কোটি টকা এলকেট কৰা হৈছে আৰু এই স্কিমখনৰ বাবে 25 কোটি টকা ধৰা হৈছে বাজেটত তো এই গোটেই পইণ্টছখিনি ইম্পৰ্টেণ্ট হ'ব সুধিব পাৰে যে কিমান টকা ইয়াত ধৰা হৈছে এই আঁচনিখনৰ বাবে সেইটোও সুধিব পাৰে 25 কোটি টকা আঁচনিখনৰ নাম কি কেতিয়া লঞ্চ হ'ব কি ইয়াৰ সুবিধা থাকিব এই গোটেইখিনি আমি জানিব লাগিব এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে which scheme will introduce to encourage women entrepreneurs from April 1 2025 in Bihali যে 2025 চনৰ 1 এপ্ৰিলৰ পৰা বিহালীত মহিলা উদ্যোগীসকলক উৎসাহিত কৰিবলৈ কোনখন আঁচনি প্ৰৱৰ্তন কৰা হ'ব যে এখন আঁচনিৰ কথা ইয়াতে সুধিছে যে 1 এপ্ৰিল তাৰিখৰ পৰা ইয়া ষ্টাৰ্ট হ'ব আঁচনিখন আৰম্ভ কৰা হ'ব বিহালীত প্ৰথমে আৰম্ভ কৰা হ'ব আৰু এই আঁচনিখন কাৰ বাবে হ'ব এনকাৰেজ কৰাৰ বাবে ওমেন যিবিলাক এণ্টাৰপ্ৰেনিয়ৰ্ছ আছে যিবিলাক মহিলা উদ্যোগী আছে তেওঁলোকক উৎসাহিত কৰাৰ বাবে গতিকে আঁচনিখনৰ নাম কি হ'ব সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান হ'ব এই আঁচনিখনৰ নাম ঠিক আছে তো মনত ৰাখিব লাগিব কাৰ বাবে হ'ব এই আঁচনিখন যিসকল ওমেন এণ্টাৰপ্ৰেনিয়ৰ্ছ আছে মহিলা উদ্যোগী আছে তেওঁলোকক যাতে এনকাৰেজ কৰিব পাৰে তাৰ কাৰণে এই আঁচনিখন দিয়া হৈছে তেওঁলোক আৰ্থিকভাৱে সহায় কৰা হ'ব এই আঁচনিখনৰ জৰিয়তে ইয়াৰ বাবে এলকেট কৰা হৈছে বাজেটত ধৰা হৈছে 3038 কোটি টকা ধৰা হৈছে তো আমি মনত ৰাখিব লাগিব কিমান পৰিমাণৰ ইয়াত বাজেটত ধৰা হৈছে আঁচনিখনৰ বাবদ 3038 কোটি টকা ধৰা হৈছে আৰু এই স্কিমখন বিহালীত আৰম্ভ হ'ব প্ৰথম 1 এপ্ৰিল তাৰিখৰ পৰা ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে দ্য আছাম বাজেট 2025 অফাৰ্ড এক্সামশ্যন অফ প্ৰফেশ্যনেল টেক্স ফৰ আৰ্নিং আপ টু যে 2025 চনৰ অসম বাজেটত কিমান পৰিমাণৰ উপাৰ্জনৰ বাবে পেছাদাৰী কৰ ৰেহাই দিয়া হৈছে যে প্ৰফেশ্যনেল টেক্সৰ কথা সুধিছে যে কিমান পৰিমাণৰ ইনকামলৈকে এই প্ৰফেশ্যনেল যিটো টেক্স লোৱা হয় এই টেক্সটো ৰেহাই দিয়া হৈছে তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 15000 পাৰ মান্থ গতিকে প্ৰতি মাহে যদি তেওঁ 15000লৈকে উপাৰ্জন কৰে তেনেহ'লে তেওঁৰ এই প্ৰফেশ্যনেল টেক্স দিব নালাগে আৰু যদি 15000তকৈ তেওঁ প্ৰতি মাহে বেছি ইনকাম কৰে উপাৰ্জন কৰে তেনেহ'লে তেওঁ প্ৰফেশ্যনেল টেক্স দিব লাগিব ঠিক আছে তো লিমিট কিমান দিয়া হৈছে 15000 পাৰ মান্থ আৰু এই কোনখন এক্টৰ আণ্ডাৰত হ'ব সেইটো মনত ৰাখিব একখনৰ নাম হৈছে আছাম প্ৰফেশ্যনছ ট্ৰেডছ কলিংছ এণ্ড এমপ্লয়মেণ্ট টেক্সেশ্যন এক্ট 1947
তো এই এক্টখনৰ নামো আপোনালোকে মনত ৰাখিব এই এক্টৰ আন্ডাৰত তেওঁলোকক প্ৰফেশ্যনেল যেটো টেক্স এটো ৰেহাই দিয়া হৈছে যিসকলৰ ইনকাম মাহিলী ইনকাম 15,000 লৈকে হয় তাতকৈ বেছি নহয় ঠিক আছে তো এইখিনি আমি আলোচনা কৰিলো আসাম বাজেটৰ ওপৰত আসাম বাজেটৰ ওপৰত আৰু বহুতো প্ৰশ্ন হ'ব পাৰে গতিকে আপোনালোকে আসাম বাজেটৰ যেটো স্পেশাল ভিডিও হয় হেতু আপোনালোকে চাই লব তাত আৰু বহুতো ইনফৰমেশন আপোনালোকে পাব এতিয়া আমি আহিম নেক্সট কোৱেশ্চন লৈকে তো ইয়াত আমি আলোচনা কৰিম আসাম সিভিল জি এৱাৰ্ডছ ঘোষণা কৰা হৈছে ৰিসেন্টলি সেই বিষয়ে আমি আলোচনা কৰিম গতিকে প্ৰথম প্ৰশ্নটো হৈছে হু ওয়াজ অনাৰ্ড উইথ দা আসাম বৈভৱ এৱাৰ্ড ইন 2025 যে 2025 চনত কাক অসম বৈভৱ বঁটাৰে সন্মানিত কৰা হৈছে গতিকে ৰিসেন্টলি ইয়া ডিক্লেয়াৰ কৰা হৈছে অসম বৈভৱ এৱাৰ্ড কিন্তু এই যে অসম বৈভৱ এৱাৰ্ড বা অসম সৌৰভ বা অসম গৌৰৱ এই তিনিটা আসাম সিভিলিয়ান এৱাৰ্ড বুলি কোৱা হয় গতিকে এই তিনিটা 2024 চনৰ বাবেহে দিয়া হৈছে কিন্তু 2025 ত দিয়া হৈছে যদি আমাক খুদে যে কোনটো বছৰৰ বাবে দিয়া হৈছে 24 ৰ বাবেহে দিয়া হৈছে কিন্তু কেতিয়া দিয়া হল 25 ত দিয়া হল সেই কাৰণে আমি ইয়াত এৱাৰ্ড ইন 2025 বুলি লিখিছো 2025 চনত কাক অসম বৈভৱ বঁটাৰে সন্মানিত কৰা হৈছে গতিকে এটো হৈছে হাইয়েষ্ট অসমৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড হয় আসাম বৈভৱ এটো মনত ৰাখিব গতিকে কোনে পাইছে এবাৰ উত্তৰ হ'ব অপচন নম্বৰ বি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা গতিকে লেফটেনেণ্ট জেনেৰেল অৱসৰপ্ৰাপ্ত তেওঁ ৰিটায়াৰ্ড হয় ৰাণা প্ৰতাপ কলিতা তেওঁক সন্মানিত কৰা হৈছে অসম বৈভৱ এৱাৰ্ডেৰে গতিকে ঘোষণা কৰা হৈছে 30 মাৰ্চত তেওঁলোকক এৱাৰ্ডসমূহ দিয়া হ'ব নিশ্চয় আপোনালোকে সকলোৱে জানে যে আসাম সিভিলিয়ান এৱাৰ্ড বুলি ক'লে আমি অসম বৈভৱ এটো হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড হয় তাৰপিছত অসম সৌৰভ আৰু অসম গৌৰৱ এই তিনিটাক আমি বুজো গতিকে কেবিনেটে ডিসাইড কৰিছে যে 2024 বৰ্ষৰ বাবে ৰাণা প্ৰতাপ কলিতা তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল হয় তেওঁ অসমৰে সন্তান হয় আৰু তেওঁ ইণ্ডিয়ান আৰ্মিৰ জেনেৰেল অফিচাৰ কমান্ডিং ইন চিফ হিচাপে তেখেতে কৰ্মৰত আছিল গতিকে তেওঁক এইবাৰ নিৰ্বাচিত কৰা হৈছে অসম বৈভৱৰ বাবে ঠিক আছে নামটো মনত ৰাখিব এগৰাকী লাভ কৰিছে অসম বৈভৱ এতিয়া আইছো নেক্সট কোৱেশ্চনৰ লৈকে ইয়াতে উদিছে which of the following individuals was honored with the Assam Saurav Award in 2025 চিতলৰ কোনজন ব্যক্তিক 2025 চনত অসম সৌৰভ বঁটাৰে সন্মানিত কৰা হৈছে গতিকে অসম সৌৰভ তলত উল্লেখ কৰা কোন গৰাকীয়ে লাভ কৰিছে অসম সৌৰভ কেবাগৰাকীও লাভ কৰিছে গতিকে তাৰে ভিতৰত ইয়াত এগৰাকীৰ নাম মেনশন কৰা আছে গতিকে কোন গৰাকীয়ে পাইছে হেতু হৈছে প্ৰশ্ন আৰু উত্তৰ হ'ব অপচন নম্বৰ বি ডক্টৰ এছ ৰামাদৌৰাই গতিকে আপোনালোকে মনত ৰাখিব যে আসাম সৌৰভ বা অসম সৌৰভ 6 গৰাকীয়ে লাভ কৰিছে এগৰাকী বা দুগৰাকী নহয় 6 গৰাকীয়ে লাভ কৰিছে মই গোটেইখিনি নাম কৈছো আপোনালোকে মনত ৰাখিব লাগিব যে ফাউন্ডিং চেয়াৰম্যান আছিল TCS ৰ সুব্ৰমণিয়াম ৰামাদৌৰাই তামিলনাডুৰ হয় তেওঁক সিলেক্ট কৰা হৈছে যেটো আমাৰ অপচনত আছিল বাকি আন দুগৰাকী অসমৰ সাইন্টিষ্ট আছিল ডক্টৰ বাপ্পি পল আৰু ডক্টৰ পুৰবী শইকীয়া এগৰাকী সিঙ্গাৰ দীপেন বৰুৱা মোবাইল থিয়েটাৰ ড্ৰামাটিষ্ট এগৰাকী আছে হেমন্ত দত্ত আৰু ওমেন ক্ৰিকেটাৰ আছে মহিলা ক্ৰিকেটাৰ উমা চেত্ৰী গতিকে এই 6 গৰাকীক সিলেক্ট কৰা হৈছে অসম সৌৰভৰ বাবে তো গোটেই কি গৰাকী নাম মনত ৰাখিব লাগিব কাৰণ অপচন নামৰ যিকোনো নাম থাকিব পাৰে গতিকে আমাৰ অপচনত আছিল সুব্ৰমণিয়াম এছ ৰামাদৌৰাই গতিকে তেওঁ তামিলনাডুৰ হয় TCS ৰ তেওঁ ফাউন্ডিং চেয়াৰম্যান হয় তাৰ পিছত মনত ৰাখিব সাইন্টিষ্ট দুগৰাকী ডক্টৰ বাপ্পি পল আৰু ডক্টৰ পুৰবী শইকীয়া এগৰাকী সিঙ্গাৰ আছিল দীপেন বৰুৱা মোবাইল থিয়েটাৰ ড্ৰামাটিষ্ট হেমন্ত দত্ত আৰু ওমেন ক্ৰিকেটাৰ আছিল উমা চেত্ৰী তো এই গোটেইখিনি আমি মনত ৰাখিব লাগিব আৰু এই সুব্ৰমণিয়াম ৰামাদৌৰাই তেওঁক এই কাৰণে সিলেক্ট কৰা হৈছে কাৰণ তেওঁ জড়িত হৈ আছিল ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি IIT গুৱাহাটীত তেখেত ডাইৰেক্টৰ আছিল 6 বছৰৰ বাবে গতিকে সেই কাৰণে তেওঁৰ যি অৱদান তাৰ বাবে তেওঁক স্বীকৃতি দিয়া হৈছে আৰু এই এৱাৰ্ড তেওঁৰ বাবে ঘোষণা কৰা হৈছে ঠিক আছে তো এই পইণ্টছ বিলাক মনত ৰাখিব নেক্সট এটা কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 9 লৈকে ইয়াতে সুধিছে which of the following is a recipient of the Assam Gaurav Award in 2025 যে তলৰ কোনজন 2025 চনত অসম গৌৰৱ বঁটা লাভ কৰিছে গতিকে অসম গৌৰৱ কোনে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন সো অসম গৌৰৱ 13 গৰাকী লাভ কৰিছে অসম গৌৰৱ 13 গৰাকী লাভ কৰিছে তাৰে ভিতৰত এগৰাকীৰ নাম ইয়াত উল্লেখ কৰা আছে তেওঁ কোন হ'ব হেতু হৈছে প্ৰশ্ন আৰু উত্তৰ হ'ব ইয়াতে তো আমি যদি চাও গোটেই উইনাৰ বিলাকৰ নাম যদি আমি চাও আমি 13 গৰাকীৰ নাম মনত ৰাখিবলৈ অলপ কঠিন হ'ব তথাপি ওপৰৰ পৰা আমি মনত ৰাখিবলৈ ট্ৰাই কৰিব লাগিব যদি আমাক এনে ধৰণৰ প্ৰশ্ন সুধে যে তলত উল্লেখ কৰা কোন গৰাকীয়ে পাইছে অসম গৌৰৱ তেতিয়া কিন্তু আমাৰ প্ৰয়োজন হ'ব গতিকে যিকিনক ফুলেশ্বৰী দত্ত তেখেতক সিলেক্ট কৰা হৈছে
ভালচাৰ কনজাৰভেশ্যনৰ বাবে মীনাক্ষী দাস তেওঁ ওমেন বাইকাৰ তাৰ বাবে তেখেতক চিলেক্ট কৰা হৈছে নিশ্চয় আপোনালোকে পাইছে ছ'চিয়েল মিডিয়াত মীনাক্ষী দাস ওমেন বাইকাৰ হয় তেওঁক দিয়া হৈছে অসম গৌৰৱ পাৰ্থিৱ সুন্দৰ গগৈ প্ৰমিনেণ্ট ফুটবলাৰ হয় তেওঁ ফুটবল খেলৰ লগত জড়িত তেওঁক চিলেক্ট কৰা হৈছে টেৰাকটা আৰ্টিষ্ট আছে ধীৰেন্দ্ৰনাথ পল তেখেতক দিয়া হৈছে হৰিদাস দাস বেল মেটেল আৰ্টিষ্ট হয় তেওঁক দিয়া হৈছে বিনং টেৰং ফ্ৰী কোচিং ফৰ কম্পিটিটিভ এক্সামৰ বাবে তেওঁ ফ্ৰী কোচিং কৰাইছিলে তাৰ বাবে তেওঁক দিয়া হৈছে নজৰুল হক একুয়াকালচাৰৰ বাবে দিয়া হৈছে বিশ্বজিৎ বৰা ইণ্টিগ্ৰেটেড এগ্ৰিকালচাৰেল ফাৰ্মিঙৰ বাবে দিয়া হৈছে ভাৰত কলিতা তেওঁক দিয়া হৈছে মিল্ক ৰিভলিউশ্যনৰ বাবে বাৰলাংফা নাৰ্জাৰী তেওঁক বড়ো লিটাৰেচাৰ এণ্ড কালচাৰৰ বাবে দিয়া হৈছে ৰাম চাচনি টি কমিউনিটি ফক ডেন্সৰ বাবে দিয়া হৈছে উপমান্যু বৰকাকতি তেওঁক ষ্টাৰ্টআপৰ বাবে দিয়া হৈছে আৰু ডেভিড প্ৰতিম গগৈ তেওঁকো ষ্টাৰ্টআপৰ বাবে দিয়া হৈছে গতিকে এইখিনি আছিলে ইণ্ডিভিজুৱেল এই 13 গৰাকী ইণ্ডিভিজুৱেলে লাভ কৰিছে অসম গৌৰৱ বা 13 গৰাকী ব্যক্তি লাভ কৰিছে কিন্তু ইয়াত আন 3টা সংস্থা বা কমিউনিটিও লাভ কৰিছে অসম গৌৰৱ গতিকে আমাক যদি সোধে ইয়াতে মনত ৰাখিব অলপ কনফিউজন হ'ব পাৰে যদি আমাক কিমান গৰাকী ব্যক্তি লাভ কৰিছে বুলি সোধে তেতিয়া কিন্তু আমাৰ হ'ব 13 গৰাকী হ'ব যিখিনি আমি অলৰেডি আলোচনা কৰিলোঁ কিন্তু ইয়াত মনত ৰাখিব লাগিব যে ইয়াত আন 3টা ইনষ্টিটিউশ্যন বা কমিউনিটিয়ে লাভ কৰিছে যেনে আমি যদি ইয়াতে চাওঁ চৰাণ আহেম নগাঁও জিলাৰ ইকো টুৰিজিমৰ বাবে দিয়া হৈছে নগাঁও জিলাত অৱস্থিত তো ইকো টুৰিজিমৰ বাবে দিয়া হৈছে ঠিক তেনেদৰে এখন গাঁও বাৰেকুৰি ভিলেজ তিনিচুকীয়া জিলাৰে হয় ৱাইল্ড লাইফ কনজাৰভেশ্যনৰ বাবে দিয়া হৈছে আৰু হাতী বন্ধু NGO এটা হাতী বন্ধু নগাঁও জিলাৰে হয় ৱাইল্ড লাইফ কনজাৰভেশ্যনৰ বাবে দিয়া হৈছে গতিকে এইখিনি আমি মনত ৰাখিব লাগিব একেটা প্ৰথমবাৰৰ বাবে ইয়াৰ আগত কেতিয়াও কোনো ইনষ্টিটিউশ্যনছ বা কমিউনিটিয়ে আসাম গৌৰৱ লাভ কৰা নাছিলে প্ৰথমবাৰৰ বাবে এইবাৰ দিয়া হৈছে 3টা সংস্থা ইনষ্টিটিউশ্যন বা কমিউনিটিক দিয়া হৈছে তো নামকেইটা আপোনালোকে মনত ৰাখিব ইয়াৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে ঠিক আছে তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হাউ মেনি ইণ্ডিভিজুৱেলছ ৱেৰ অনাৰ্ড উইথ দ্য আসাম চিভিলিয়ান এৱাৰ্ডছ ইন 2025 যে 2025 চনত অসম অসামৰিক বঁটাৰে কিমানজন ব্যক্তিক সন্মানিত কৰা হৈছিলে গতিকে ইয়াত আমাক প্ৰশ্নত সুধিছে যে আসাম চিভিলিয়ান এৱাৰ্ড 2025 যে দিয়া হ'ল আসাম গৌৰৱ অসম আসাম বৈভৱ আসাম সৌৰভ আৰু আসাম গৌৰৱ গতিকে এই গোটেইকেইটা আমি কিমান গৰাকী ব্যক্তিক সন্মানিত কৰা হৈছে যেহেতু আমাক প্ৰশ্নত ব্যক্তি বুলি সুধিছে ইণ্ডিভিজুৱেলছ বুলি সুধিছে আমি এই যে অলপ আগতে পাইছোঁ ইনষ্টিটিউশ্যনছ বা কমিউনিটি কেইটা 3টাৰ কথা সেইকেইটা কিন্তু আমি বাদ দিব লাগিব কাৰণ ইয়াত ইণ্ডিভিজুৱেলছ বুলি মেনশ্যন কৰা আছে কুৱেশ্যনটোত তো তেতিয়া আমাৰ উত্তৰ হ'ব ইয়াতে অপশ্যন নম্বৰ ডি হ'ব 20টা কাৰণ অসম বৈভৱ এজনক দিয়া হৈছিলে অসম সৌৰভ দিয়া হৈছিলে 6 গৰাকীক অসম গৌৰৱ দিয়া হৈছিলে 13 গৰাকীক গতিকে টোটেল আমি যদি চাওঁ ইয়াতে হ'ব 20 টোটেল 20 গৰাকী ইণ্ডিভিজুৱেলক দিয়া হৈছিলে আৰু 3টা ইনষ্টিটিউশ্যন আৰু অৰ্গেনাইজেশ্যনক দিয়া হৈছিলে অসম গৌৰৱ তো সেইটো আমি মনত ৰাখিব লাগিব গতিকে যদি আমাক কিমান গৰাকী ব্যক্তিক দিয়া হৈছে বুলি সোধে তেনেহ'লে আমাৰ 20 হ'ব টোটেল ঠিক আছে তো ইয়াৰ ওপৰত আপোনালোকে কেইটামান পইণ্ট মনত ৰাখিব ইয়াতে কেতিয়াবা এইবিলাক পইণ্টৰ ওপৰত প্ৰশ্ন সোধে যেনে অসম বৈভৱ ইয়াত কিমান পৰিমাণৰ মনিটাৰী যিটো চাম দিয়া হয় আৰ্থিক অনুদান কিমান দিয়া হয় এই বঁটাত তো এইটো আমি মনত ৰাখিব লাগিব গতিকে এখন প্ৰশস্তি পত্ৰ দিয়া হয় এখন প্ৰমাণপত্ৰ দিয়া হয় চাৰ্টিফিকেট দিয়া হয় মেডেল দিয়া হয় পদক দিয়া হয় আৰু 5 লাখ টকা দিয়া হয় এইটো মনত ৰাখিব ক'ত অসম বৈভৱত এইবিলাক প্ৰশ্নও সোধে যে কিমান ইয়াত মনিটাৰী চাম দিয়া হয় এইটো আমাক সুধিব পাৰে 5 লাখ টকা ঠিক তেনেদৰে অসম সৌৰভত কিমান দিয়া হয় 4 লাখ টকা দিয়া হয় বাকিখিনিতো থাকিবই প্ৰশস্তি পত্ৰ প্ৰমাণপত্ৰ পদক এইবিলাক থাকিব কিন্তু সেইখিনি সকলোৰে থাকে কিন্তু মনত ৰাখিব লাগিব যেটো মনিটাৰী চাম হয় এইটো বেলেগ বেলেগ হয় বৈভৱত 5 লাখ সৌৰভত 4 লাখ আৰু গৌৰৱত 3 লাখ দিয়া হয় তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব তো ইয়াৰ উপৰি আৰু কিছুমান সুবিধাও লাভ কৰে এই বঁটা বিজয়ীসকলে কিছুমান সুবিধা লাভ কৰিব চৰকাৰৰ ফালৰ পৰা তো কেনেধৰণৰ সুবিধা সেইটোৰ ওপৰত প্ৰশ্ন এক্সামত সোধে যে কেনেধৰণৰ সুবিধা লাভ কৰে তো মনত ৰাখিব যে চৰকাৰী চিকিৎসালয়সমূহত বিনামূলীয়া চিকিৎসা আৰু কেবিনত থকাৰ সুবিধা লাভ কৰিব গতিকে যিবিলাক চৰকাৰী চিকিৎসালয় হয় তাত যদি তেওঁলোক অসুস্থ হয় তেনেহ'লে তেওঁলোকক বিনামূলীয়া চিকিৎসা দিয়া হ'ব কৰা হ'ব আৰু কেবিনবিলাকত তেওঁলোকে বিনামূলীয়াভাৱে থকাৰ সুবিধা লাভ কৰিব তো ইয়াৰ ওপৰত ৰাজ্য চৰকাৰৰ যিবিলাক চাৰ্কিট হাউচ থাকে বা আৱৰ্ত ভৱন থাকে অতিথি আৱাস থাকে
অসম ভৱন এইবিলাকত তেওঁলোকে বিনামূলীয়াভাৱে থকাৰ সুবিধা তেওঁলোকে পাব যদি কৰবাত যায় ইয়াত থাকিব বিচাৰে তেওঁলোকে বিনামূলীয়াভাৱে থাকিব পাৰিব তেওঁলোকে চৰকাৰী যিবিলাক অনুষ্ঠান এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত হ'ব চৰকাৰী যিবিলাক অনুষ্ঠান হ'ব তাত তেওঁলোকক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰিব ইয়াৰ উপৰি অসম চৰকাৰে তেওঁলোকৰ গুৰুতৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসাৰ বয়ৰ বাবে 2 লাখ টকা পৰ্যন্ত প্ৰদান কৰিব গতিকে যদি কিবা গুৰুতৰ ৰোগ হয় তাৰ চিকিৎসা কৰিব লাগে 2 লাখ টকা পৰ্যন্ত তেওঁলোক দিব সেইখিনি সুবিধাও তেওঁলোকে পাব ইয়াৰ উপৰি ASTC বাছত তেওঁলোকে বিনামূলীয়া ভ্ৰমণৰ সুযোগ পাব কিন্তু ভ্ৰমণৰ 24 ঘণ্টা আগতে তেওঁলোকে তথ্য প্ৰদান কৰিব লাগিব ক'ত যাব কিয় যাব এইবিলাক তথ্য প্ৰদান কৰিব লাগিব তেতিয়া তেওঁলোকে বিনামূলীয়াভাৱে ASTC বাছত তেওঁলোকে ট্ৰেভেলো কৰিব পাৰিব গতিকে এনে ধৰণৰ কিছুমান চৰকাৰী সুবিধা তেওঁলোকে পাব যিবিলাক তেওঁলোক মনিটাৰী সাম দিয়া হ'ব তাৰ উপৰি এইবিলাক সুবিধাও থাকিব ঠিক আছে তো এতিয়া আইছো আমি নেক্সট কোৱেশ্চনলৈকে কোৱেশ্চন নম্বৰ 11 লৈকে ইয়াতে উদিছে হু বিকেম দ্য চিফ এক্সিকিউটিভ অফ দ্য ইণ্ডিয়ান বেংকছ এছ'চিয়েশ্যন ইন মাৰ্চ 2025 যে 2025 চনৰ মাৰ্চ মাহত ভাৰতীয় বেংক সন্থাৰ মুখ্য কাৰ্যবাহী হিচাপে কোনে নিযুক্তি লাভ কৰিছে যে IBA ইণ্ডিয়ান বেংকছ এছ'চিয়েশ্যনৰ চিফ এক্সিকিউটিভ হিচাপে তেওঁক এপইণ্ট কৰা হৈছে কাক সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি অতুল কুমাৰ গোয়েল গতিকে অতুল কুমাৰ গোয়েলক নতুন দায়িত্ব দিয়া হৈছে চাৰ্জ দিয়া হৈছে নিউ চিফ এক্সিকিউটিভ হিচাপে IBA মানে হৈছে ইণ্ডিয়ান বেংকছ এছ'চিয়েশ্যন এটো আমি মনত ৰাখিব লাগিব আৰু এই IBA কি ৰোল হয় কি ভূমিকা থাকে কি কাম কৰে IBA RBI আৰু ভাৰত চৰকাৰৰ সৈতে নীতিৰ পক্ষপাত কৰে যিবিলাক পলিচি এই পলিচিবিলাক ডিসকাস কৰিব RBI ৰ লগত বা গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ লগত সো বেংকিং ৰিফৰ্মছৰ ক্ষেত্ৰত বা ফাইনান্সিয়েল ষ্টেবিলিটিৰ ক্ষেত্ৰত এইবিলাকৰ ক্ষেত্ৰত প্ৰমোট কৰিব ডিজিটেল বেংকিং সাইবাৰ সিকিউৰিটি এইবিলাকৰ ইস্যুছবিলাক ডিসকাস কৰিব গতিকে বেংকবিলাকৰ মাজত এটা কোঅৰ্ডিনেশ্যন থাকিব লাগিব সেইবিলাকৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত ভূমিকা থাকে গতিকে এনে ধৰণৰ বিভিন্ন ভূমিকা আছে IBA গতিকে IBA ৰ ফুল ফৰ্মটো খুদে কেতিয়াবা ইণ্ডিয়ান বেংকছ এছ'চিয়েশ্যন মনত ৰাখিব নতুন চিফ এক্সিকিউটিভ তেওঁ হৈছে অতুল কুমাৰ গোয়েল এতিয়া আছো নেক্সট কোৱেশ্চন নম্বৰ 12 লৈকে ইয়াতে উদিছে which company's satellite based internet service is Reliance Jio bringing to India যে কোনটো কোম্পানীৰ স্যাটেলাইট ভিত্তিক ইন্টাৰনেট সেৱা ৰিলায়েন্স জিঅ'ই ভাৰতলৈ লৈ আহিছে গতিকে ৰিলায়েন্স জিঅ'ই ভাৰতলৈ আনিছে এটা কোম্পানীৰ স্যাটেলাইট বেসড ইন্টাৰনেট সাৰ্ভিস আনিছে গতিকে কোনটো কোম্পানীৰ হয় হেতু হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব ষ্টাৰলিংক তো ৰিসেন্টলি এয়াৰটেল আৰু জিঅ' এই দুটাই চুক্তিবদ্ধ হৈছে প্ৰথম এয়াৰটেলে চুক্তিবদ্ধ হৈছিল ষ্টাৰলিংকৰ লগত স্যাটেলাইট ইন্টাৰনেট সাৰ্ভিস হয় স্যাটেলাইটৰ জৰিয়তে ইন্টাৰনেট সেৱা পোৱা যাব স্পিড বহুত বেছি হ'ব ইয়াতে গতিকে প্ৰথম এয়াৰটেলে চুক্তিবদ্ধ হল তাৰ পিছতে জিঅ' চুক্তিবদ্ধ কৰিছে গতিকে ষ্টাৰলিংক হৈছে এটা স্যাটেলাইট বেসড ইন্টাৰনেট নেটৱৰ্ক হয় যি অপাৰেট কৰে স্পেস এক্সৰ জৰিয়তে কোনে অপাৰেট কৰে এই সাৰ্ভিসটো স্পেস এক্স আৰু স্পেস এক্স কাৰ হয় এলন মাস্কৰ হয় ঠিক আছে এলন মাস্ক এটো মনত ৰাখিব লাগিব এই পইণ্টছ বিলাক আমাক সুধিব পাৰে আৰু এটো লঞ্চ কৰা হৈছিল 2019 তে লঞ্চ কৰা হৈছিল ঠিক আছে তো নেক্সট এটা কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 13 লৈকে which Indian institution secured the highest rank in the QS subject rankings 2025 QS subject ranking 2025 ত কোনখন ভাৰতীয় প্ৰতিষ্ঠানে সৰ্বোচ্চ স্থান লাভ কৰিছিল গতিকে QS subject ranking 2025 ৰ যে ৰেংকিং এই ৰেংকিংত আমাৰ এখন ভাৰতীয় প্ৰতিষ্ঠান ইনষ্টিটিউট এখনে সৰ্বোচ্চ স্থান লাভ কৰিছে গতিকে কোনখন প্ৰতিষ্ঠানে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ইণ্ডিয়ান স্কুল অফ মাইন্স যিখন ধনবাদত আছে ঝাৰখণ্ডৰ তো এই যেটো ইনষ্টিটিউশন এই ইনষ্টিটিউশনখনে লাভ কৰিছে সৰ্বোচ্চ স্থান লাভ কৰিছে তো বিষয়ে আমি অলপ আলোচনা কৰিম যে 11 মাৰ্চ তাৰিখত UK বেসড যেটো QS ৰেংকিং হয় এটো ৰিলিজ কৰা হৈছে QS World University ৰেংকিং হয় আৰু সাবজেক্ট ওয়াইজ এটো ৰেংকিং দিয়া হয় গতিকে গোটেই বিশ্বৰ ইউনিভাৰ্সিটিৰ এটা ৰেংকিং হয় সাবজেক্ট ওয়াইজ ঠিক আছে তো 9খন আমাৰ ইণ্ডিয়ান ইনষ্টিটিউশন যিয়ে টপ 50 আছে যে ৰেংকিং হয় গোটেই বিশ্বৰ এই বিশ্ব ৰেংকিংৰ টপ 50ত আমাৰ 9খন ইণ্ডিয়ান ইনষ্টিটিউট 9খন ভাৰতীয় প্ৰতিষ্ঠান ইয়াত অন্তৰ্ভুক্ত আছে তাৰ ভিতৰত যদি আমি চাও 20 নম্বৰ যেটো পজিশন এই 20 নম্বৰ পজিশনত আছে ইণ্ডিয়ান স্কুল অফ মাইন্স যিখন ধনবাদ ঝাৰখণ্ডৰ ধনবাদত আছে ঠিক আছে তো ওয়ার্ল্ড ৰেংকিংত 20 নম্বৰ পজিশনত আছে আৰু আমাৰ ইণ্ডিয়ান ক্ষেত্ৰত যদি চাও তো এইখন হ'ব আমাৰ হাইয়েস্ট ৰেংকিংৰ
বাকি যি 8খন আছে ইয়াৰ পিছৰ ৰেংকিঙত আছে গতিকে হাইয়েষ্ট ৰেংকিঙত আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা চাব গ'লে এই 20 নম্বৰ যি পজিশন পাইছে গ্লোবালি যি পাইছে সেইখন হৈছে ইণ্ডিয়ান স্কুল অফ মাইন্স এটো মনত ৰাখিব কি ক্যাটাগৰীত পাইছে এটো মনত ৰাখিব বা সাবজেক্টৰ ক্ষেত্ৰত যদি আমি চাও ইঞ্জিনিয়াৰিং মিনাৰেল এণ্ড মাইনিং সাবজেক্ট এৰিয়াত তেওঁলোকে লাভ কৰিছে তো সাবজেক্ট এৰিয়াটো ইম্পৰ্টেন্ট হয় তাৰ ওপৰতো প্ৰশ্ন আমাক খুদিব পাৰে তো বাকি এখন প্ৰতিষ্ঠান কোন কোন আছিল বাকি যি আমাৰ 8খন আছে প্ৰথমখনটো আমি পালো ইণ্ডিয়ান স্কুল অফ মাইন্স ধনবাদ 20 নম্বৰ পজিশন পাইছে ইঞ্জিনিয়াৰিং মিনাৰেল এণ্ড মাইনিংত তাৰ পিছত আইআইটি বম্বে আছে 28 নম্বৰ পজিশনত আছে ইঞ্জিনিয়াৰিং মিনাৰেল এণ্ড মাইনিংত তাৰ পিছত আইআইটি খড়গপুৰ আছে 45th পজিশনত আছে ইঞ্জিনিয়াৰিং মিনাৰেল এণ্ড মাইনিং আইআইটি দিল্লী 26 নম্বৰ পজিশনত আছে ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি আইআইটি বম্বে 28 নম্বৰ পজিশন ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি আইআইএম আহমেদাবাদ 27 পজিশনত আছে বিজনেস এণ্ড ম্যানেজমেন্ট স্টাডিজ আইআইএম বেংগলোৰ 40th পজিশনত আছে বিজনেস এণ্ড ম্যানেজমেন্ট স্টাডিজ আইআইটি মাদ্ৰাজ টপ 50 ভিতৰতে আছে পেট্ৰোলিয়াম ইঞ্জিনিয়াৰিংত পাইছে ঠিক তেনেদৰে জেএনইউ পাইছে ডেভেলপমেন্ট স্টাডিজৰ বাবে তো এনে ধৰণে এই 9খন আমাৰ টপ 50 ৰ ভিতৰত অন্তৰ্ভুক্ত আছে আৰু হাইয়েষ্ট ৰেংক বুলি খুদিলে ইণ্ডিয়াৰ ক্ষেত্ৰত হ'ব ইণ্ডিয়ান স্কুল অফ মাইন্স এটো মনত ৰাখিব ঠিক আছে তো এতিয়া আহিম নেক্সট কোৱেশ্চন লৈকে কোৱেশ্চন নম্বৰ 14 লৈকে ইয়াতে সুধিছে হু was the player of the tournament of the 9th ICC Champions Trophy 2025 so নৱম ICC Champions Trophy 2025 ৰ প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট কোন আছিল গতিকে ৰিসেন্টলি আমাৰ ICC Champions Trophy অনুষ্ঠিত হৈ গল যে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ফাইনালখন হৈছিল আমি এই বিষয়ে সকলোৱে জানো আৰু ইণ্ডিয়া জয় লাভ কৰিছে গতিকে ইয়াত প্ৰশ্নটো আমাক সুধিছে যে প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট কোনে পাইছে ICC Champions Trophy 2025 ৰ তো উত্তৰ হ'ব অপচন নম্বৰ সি ৰচিন ৰবীন্দ্ৰ তেওঁ নিউজিলেণ্ডৰ হয় অলৰাউন্ডাৰ হয় গতিকে তেখেতে লাভ কৰিছে প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট গতিকে চেম্পিয়ন্স ট্ৰফিৰ ওপৰত কিছু কোৱেশ্চন আমাক সুধিব পাৰে তো আমি জানিব লাগিব মনত ৰাখিব লাগিব চেম্পিয়ন্স ট্ৰফি এবাৰ হোষ্ট কৰিছিল পাকিস্তানে হোষ্ট কৰিছিল আৰু হাইব্ৰিড মডেলত হৈছিল যিবিলাক আমাৰ ইণ্ডিয়াৰ খেল আছিল হেবিলাক সকলো ডুবাইত হৈছিল তো এই বিষয়ে আমি সকলোৱে জানো গতিকে ফাইনাল খেলখনো কৰিছিল ডুবাইত হৈছিল মনত ৰাখিব 9 মাৰ্চ তাৰিখত ফাইনাল খেলখন ডুবাইত অনুষ্ঠিত হৈছিল এতিয়া ICC চেম্পিয়ন্স ট্ৰফি ভাৰতে তৃতীয়বাৰৰ বাবে জয় লাভ কৰিলে অলৰেডি দুবাৰ ICC চেম্পিয়ন্স ট্ৰফি ভাৰতে পাইছিল এবাৰ পাইছিল 2002 চনত সৌৰভ গাংগুলী আছিল সেই সময়ছোৱাত কেপ্টেইন আৰু এবাৰ পাইছিল 2013 চনত সেই সময়ত MS ধোনি আছিল কেপ্টেইন আছিল আৰু এইবাৰ পালে 2025ত পালে যি সময়ত ৰোহিত শৰ্মা আছিল কেপ্টেইন তো আমাক আৰু এটা প্ৰশ্ন সুধিব পাৰে যে ম্যান অফ দা মেচ কোনে পাইছে তো ম্যান অফ দা মেচ পাইছে আমাৰ ৰোহিত শৰ্মাই পাইছিল আৰু প্লেয়াৰ অফ দা টুৰ্নামেণ্ট পাইছিল ৰচিন ৰবীন্দ্ৰই পাইছিল কিন্তু আমাক গোল্ডেন বেট আৰু গোল্ডেন বল কোনে পাইছে তেনে ধৰণৰ আমাক সুধিব পাৰে গতিকে নিউজিলেণ্ডৰ ৰচিন ৰবীন্দ্ৰ তেখেতে গোল্ডেন বেট পাইছে গোল্ডেন বেট এৱাৰ্ড পাইছে আৰু তেওঁ 263 ৰানছ তেওঁ কৰিছে 4খন মেচত আৰু তাত তেওঁ দুটা সেঞ্চুৰিও আছে গতিকে 263 ৰানছৰ বাবে বা হাইয়েষ্ট ৰানৰ বাবে তেখেতক দিয়া হৈছে গোল্ডেন বেট কোনে পাইছে নিউজিলেণ্ডৰ ৰচিন ৰবীন্দ্ৰই আৰু একেটা দলৰে নিউজিলেণ্ডৰে হয় এগৰাকী ফাষ্ট বলাৰ মেট হেনৰি সো তেখেতক দিয়া হৈছে গোল্ডেন বল কাৰণ তেখেতে 10টা উইকেট লৈছিল 4খন খেলত গতিকে তাৰ কাৰণে তেখেতক দিয়া হৈছে গোল্ডেন বল তো দুটাই মনত ৰাখিব গোল্ডেন বেট বুলি ক'লে ৰচিন ৰবীন্দ্ৰ গোল্ডেন বল বুলি ক'লে মেট হেনৰি ঠিক আছে তো এই পইণ্টছ কিনো মনত ৰাখিব লাগিব এতিয়া আছো নেক্সট কোৱেশ্চন নম্বৰ 15 লৈকে ইয়াতে সুধিছে হোৱাট ৱাজ দ্য থিম অফ ইণ্টাৰনেশ্যনেল ওমেন্স ডে 2025 সেলিব্ৰেটেড অন মাৰ্চ 8 যে 8 মাৰ্চত উদযাপন কৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 2025 ৰ বিষয়বস্তু কি আছিল যে 8 মাৰ্চত প্ৰতি বছৰে পালন কৰা হয় ইণ্টাৰনেশ্যনেল ওমেন্স ডে গতিকে এই বছৰৰ থিম কি আছিল হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি ফৰ অল ওমেন এণ্ড গাৰ্লছ ৰাইটছ ইকুৱেলিটি এম্পাৱাৰমেণ্ট গতিকে সকলো মহিলাৰ বাবে বা ছোৱালীৰ বাবে ৰাইট অধিকাৰ ইকুৱেলিটি সমতা আৰু এম্পাৱাৰমেণ্ট গতিকে এই ৰাইটছ হওক অধিকাৰ হওক ইকুৱেলিটি হওক এম্পাৱাৰমেণ্ট হওক সবলীকৰণ হওক বা সমতা হওক এই সকলোবিলাক সকলো মহিলাৰ বাবে হ'ব লাগিব তো এইটো আছিলে এই বছৰৰ থিম আছিলে ঠিক আছে তো এতিয়া আছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 16 লৈকে ইয়াতে সুধিছে which mission was launched in March 2025 to bring back stranded astronaut Sunita Williams and Butch Wilmore গতিকে আবদ্ধ মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুচ উইলমৰক ঘূৰাই অনাৰ বাবে 2025 চনৰ মাৰ্চ মাহত কোনটো অভিযান আৰম্ভ কৰা হৈছিল
তো ৰিসেন্টলি 15 মাৰ্চ তাৰিখত এটা মিছন লঞ্চ কৰা হৈছিল যে মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুচ উইলমক তেওঁলোক 9 মাহ ধৰি তেওঁলোক মহাকাশৰ আবদ্ধ হৈ আছে গতিকে তেওঁলোক উভতাই অনাৰ বাবে লঞ্চ কৰা হৈছিল গতিকে এই যেটো মিছন এই মিছনটো কি আছিল হেতু হৈছে প্ৰশ্ন নামটো কি আছিল তো উত্তৰ হ'ব অপচন নম্বৰ সি ক্ৰু 10 আছিল এই মিছনটোৰ নাম গতিকে নাসা আৰু স্পেস এক্স তেওঁলোকে লঞ্চ কৰিছিল ক্ৰু 10 মিছন আমাৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমৰ মতে আমি যদি চাওঁ তেনেহলে 4:30 বজাত শনিবাৰে ৰাতিপুৱা 4:30 বজাত লঞ্চ কৰা হৈছিল এই মিছন কৰ পৰা লঞ্চ কৰা হৈছিল কেনেডি স্পেস চেণ্টাৰ ফ্লোৰিডাৰ পৰা লঞ্চ কৰা হৈছিল কিহৰ বাবে যে এষ্ট্ৰনট সুনিতা উইলিয়ামছ আৰু বুচ উইলমৰক যাতে উভতাই আনিব পাৰে কাৰণ তেওঁলোক বোয়িঙৰ ষ্টাৰলাইনাৰৰ সমস্যাৰ বাবে তেওঁলোক 9 মাহ ধৰি আবদ্ধ হৈ আছে মহাকাশত ইন্টাৰনেশ্যনেল স্পেস ষ্টেচনত গতিকে এই যেটো মিছন লঞ্চ কৰা হৈছিল 15 তাৰিখত হেতু 16 তাৰিখত সানডে স্পেস ষ্টেচন গৈ পাইছিল ক্ৰু 10 আৰু এতিয়া সুনিতা উইলিয়ামছ আৰু বুচ উইলমৰ ফাইনালি পৃথিৱীলৈ এতিয়া উভতি আহিব ঠিক আছে তো আপোনালোকে মনত ৰাখিব কোনে লঞ্চ কৰিছে নাসা আৰু স্পেস এক্সে নামটো হৈছে ক্ৰু 10 এটো মনত ৰাখিব তো আজিৰ এই ভিডিঅ'টিত আমি এইখিনি আলোচনা কৰিলো ইম্পৰ্টেন্ট বহুতো কোৱেশ্চন আমি আলোচনা কৰিছো আগন্তুক এক্সাম বিলাকৰ বাবে আপোনালোকৰ যথেষ্ট প্ৰয়োজনীয় হ'ব আৰু ইয়াৰ উপৰি মই আন এটা কথা ক'ব বিচাৰো অকল কোৱেশ্চন আনসাৰ খিনি চালেই নহব ডিটেইলছত আপোনালোকে চাব লাগিব যিখিনি আমি কথা এনালাইজ কৰিছো সেইখিনি আপোনালোকে চাব লাগিব সেইবিলাকৰ নোট ডাউন আপোনালোকে কৰিব লাগিব ঠিক আছে তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোক পুনৰবাৰ লগ পোৱাৰ আশাৰে এই ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছো ধন্যবাদ